নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিৰ ধন লাভ কৰা ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। আগষ্ট মাহৰ পৰা মহিলাসকলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। ৰাজ্যৰ 40 লাখ হিতাধিকাৰী মহিলাই লাভ কৰিব এই টকা। ফেচবুক লাইভ যোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে অহা 3 আগষ্টত ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে অনুষ্ঠিত হ'ব একোখনকৈ সভা আৰু এই সভাৰ পাছতে মহিলাসকলৰ একাউণ্টত সোমাব নতুন চৰকাৰৰ প্ৰথমটো কিস্তিৰ ধন। ফেচবুক লাইভ যোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। কণীৰ পিছত এইবাৰ বৃদ্ধি পালে ব্ৰইলাৰ মুৰ্গীৰ দাম। প্ৰতি কেজি ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম বৃদ্ধি পালে 20ৰ পৰা 30 টকাকৈ। আৰু আজিৰ দিনটোত অসমত গোটা ব্ৰইলাৰ মুৰ্গী হ'লগৈ 200 টকা আৰু কটা ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম হ'লগৈ প্ৰতি কেজিত 300 টকাকৈ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিলে কংগ্ৰেছে। বিজেপি প্ৰাৰ্থীৰ জয় বাতিল কৰিলে আদালতে। উচ্চ ন্যায়ালয়ে বাতিল কৰিলে বিজেপি প্ৰাৰ্থীৰ বিজয়। বিজেপিৰ বিৰুদ্ধে এইবাৰ বৃহৎ জয় সাব্যস্ত কৰিলে কংগ্ৰেছে। বিজেপি প্ৰাৰ্থীৰ জয় বাতিল কৰিলে ন্যায়ালয়ে। বিজেপিৰ জয় বাতিল কৰাৰ পিছতে নিশ্চিত হ'ল কংগ্ৰেছৰ জয়। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী MK প্ৰণেশ। চিকমাগালুৰু সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক 6টা ভোটত পৰাস্ত কৰিছিল বিজেপিয়ে। আৰু বিজেপিৰ এই জয় অবৈধ দাবী কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কংগ্ৰেছ। আৰু উচ্চ ন্যায়ালয়ে বাতিল কৰে বিজেপি প্ৰাৰ্থীজনৰ বিজয়। আৰু তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় বিজেপি। কিন্তু উচ্চতম ন্যায়ালয়ে বাহাল ৰাখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়। উল্লেখযোগ্য যে 2021ত হোৱা কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনক লৈ এই ৰায়দান আদালতৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোণম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সৌদ অসম ছাত্ৰ সন্থাৰ সমৰ্থন। 19 জুলাইত অৰ্থাৎ আজি ৰাজ্যজুৰি আছুৰ আহ্বানত মম শিখা প্ৰজ্বলন কাৰ্যসূচী। ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিখন জিলাত ৰূপায়ণ কৰা হ'ব এই কাৰ্যসূচী। আলোচনাৰ মাধ্যমেৰে চৰকাৰে বিষয়টো সমাধান সূত্ৰ উলিওৱাৰ আহ্বান। পৰৱৰ্তী খবৰ, যধে মধে বেনাৰ পোষ্টাৰ হৰ্ডিং লগোৱাসকল সাৱধান। এতিয়াৰ পৰা গুৱাহাটীত যধে মধে পোষ্টাৰ লগালেই ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। এই সন্দৰ্ভত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য ৰক্ষা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এইবাৰ এক অত্যন্ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। এতিয়াৰ পৰা গুৱাহাটী মহানগৰীৰ কোনো ৰাজহুৱা স্থানত অনুমতি অবিহনে পোষ্টাৰ বা বেনাৰ হৰ্ডিং লগাব নোৱাৰিব। যদি কোনো ব্যক্তি বা প্ৰতিষ্ঠানে এই নিয়ম উলংঘা কৰে তেন্তে তেওঁলোকে 5,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। GMCৰ তৰফৰ পৰা এই সন্দৰ্ভত স্পষ্ট কৰি দিয়া হৈছে যে চৰকাৰী দেৱাল, উৰণ সেতুৰ তলৰ অংশ, নলাৰ বেৰ, বিদ্যুতৰ খুঁটা আৰু যিকোনো ৰাজহুৱা সম্পত্তিৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰায়ে দেখা যায় যে বিভিন্ন বিজ্ঞাপন, ৰাজনৈতিক তথা সামাজিক কাৰ্যসূচীৰ পোষ্টাৰ মাৰি গুৱাহাটী মহানগৰীৰ দেৱালসমূহ লেতেৰা কৰা হয়। ইয়াৰ ফলত গুৱাহাটীৰ স্বাভাৱিক সৌন্দৰ্য বিনষ্ট হয়। এই কদৰ্য ৰূপ ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে এই জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ জাননী বা অনুজ্ঞা অবিহনে ৰাজহুৱা স্থানত পোষ্টাৰ লগোৱাটো এক দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হ'ব। পৰৱৰ্তী খবৰ, বিজেপিৰ বাবে এইবাৰ ভোট খুজিব অসমৰ মৌলবী আলিম, জোনাব আৰু মৌলনাই। এইবাৰৰ পৰা মুকলিকৈ সহায় কৰিব বিজেপিক অসমৰ মুছলমানে। কংগ্ৰেছক 3 তালাক, অসমৰ 8টাকৈ মুছলমান সংগঠনৰ। বিজেপিৰ বাবে এইবাৰ ভোট খুজিব অসমৰ মৌলবী আলিম, জোনাব আৰু মৌলনাই। 2 লাখ ভোট দিয়াৰ বাবে সংবাদমেলযোগে প্ৰতিশ্ৰুতি মুফতি মকিবুৰ ৰহমানৰ। এইবাৰৰ পৰা মুকলিকৈ সহায় কৰিব বিজেপিক অসমৰ মুছলমানে।
নগাঁও লোকসভা সমষ্টিত 15,000 আলিম হাফিজে বিজেপিৰ বাবে গোটাব 2 লাখ ভোট। বিজেপিৰ ফালে ভোট পোৱাৰ ব্যৱস্থা আমি আলিম হাফিজ সমাজে কৰি দিম। সংবাদমেল পাতি এই মন্তব্য মুফতি মকিবুৰ ৰহমানৰ। মকিবুৰ ৰহমানে লগতে কয় যে মুছলমানক এতিয়া উন্নয়ন লাগে। কংগ্ৰেছক 3 তালাক অসমৰ 8টাকৈ মুছলমান সংগঠনকেইটাই লগতে কয় যে গৌৰৱ গগৈয়ে হাগ্ৰামা মহিলাৰ পৰা শিকক ৰাজনীতি। 3 মাহ BTCত থাকক গৌৰৱ গগৈয়ে আৰু প্ৰতিদিনে হাগ্ৰামাৰ পৰা 1 ঘণ্টাকৈ শিকক ৰাজনীতি। দিল্লীলৈ গৈ সদনত শব্দ এটা শুদ্ধকৈ ক'ব নাজানে ৰকিবুল হুছেইনে। পাৰ্লিয়ামেণ্টলৈ গৈ ৰকিবুল হুছেইনে কেৰম বৰ্ডৰ কথা কয়। সংবাদমেল পাতি এই মন্তব্য কৰে অসমৰ মুছলমান সংগঠনকেইটাই। পৰৱৰ্তী খবৰ, অসমৰ 5গৰাকী বিদেশী মহিলাৰ বিতৰণত স্থগিতাদেশ বাখাল উচ্চতম ন্যায়ালয়ৰ। শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক 2 সপ্তাহৰ সময় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত বিদেশী হিচাপে চিহ্নিত হোৱা 5গৰাকী মহিলাৰ আবেদন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ অসম চৰকাৰক 2 সপ্তাহৰ সময়সীমা বান্ধি দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে যোৱা 16 জুলাইত এই নিৰ্দেশ প্ৰদান কৰে। বিদেশী ন্যায়াধীকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এই 5খন আবেদনৰ বিপৰীতে ওকালতনামা আৰু প্ৰতি শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰৰ অধিবক্তাই সময় বিচৰাৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ে এই সময়সীমা প্ৰদান কৰি 2 সপ্তাহৰ পাছত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী খবৰ, তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ ভংগ কৰাৰ বৃহৎ চক্ৰান্ত ফাদিল। প্ৰজেক্ট মেঘালয়ৰ জৰিয়তে ভাঙিব বিচাৰিছিল বিজয়ৰ চৰকাৰ আৰু এই সন্দৰ্ভত টিভিকেৰ 15গৰাকী বিধায়কক দিয়া হৈছিল 35 কোটিকৈ অফাৰ। থালাপতি বিজয়ৰ চৰকাৰ ভংগ কৰাৰ বৃহৎ চক্ৰান্ত ফাদিল। প্ৰজেক্ট মেঘালয়ৰ জৰিয়তে ভাঙিব বিচাৰিছিল বিজয়ৰ চৰকাৰ আৰু এই সন্দৰ্ভত টিভিকেৰ 15গৰাকী বিধায়কক দিয়া হৈছিল 35 কোটিকৈ টকাৰ অফাৰ। টিভিকেৰ বিধায়ক এন এলায়াৰাজই এই সন্দৰ্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত চলিছে তদন্ত আৰু ইতিমধ্যে চেন্নাই আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে 9জনকৈ লোকক আৰু অফাৰ নস্যাৎ কৰা বিধায়ক আৰু পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। টকাৰ লোভ দেখুৱাই দল ত্যাগ কৰাব বিচাৰিছিল টিভিকেৰ বিধায়কক আৰু এইদৰে এতিয়া থালাপতি বিজয়ৰ চৰকাৰ ভংগ কৰাৰ বৃহৎ চক্ৰান্ত ফাদিল হৈছে। পৰৱৰ্তী খবৰ, 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিলে জয়ফুলে। আৰ্টিকল 370 ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে ইয়ামী গৌতমলৈ আৰু চন্দু চেম্পিয়নৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে কাৰ্তিক আৰিয়ানলৈ। নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকা। পৰৱৰ্তী খবৰ, ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰত। টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা। এই সন্দৰ্ভত গুজৰাটত গ্ৰেপ্তাৰ কৰা হৈছে 5গৰাকী জৈচ-ই মহম্মদৰ সন্ত্ৰাসবাদী। সমগ্ৰ দেশজুৰি টাইম বোমাৰে ভয়ংকৰ আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে, কিন্তু এই ষড়যন্ত্ৰ বাস্তৱায়িত হোৱাৰ পূৰ্বেই তদন্তকাৰীৰ জালত পৰিল 5জন সন্দেহযুক্ত সন্ত্ৰাসবাদী। এক গোপন অভিযান চলাই গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী শাখা অৰ্থাৎ ATS-এ জৈচ-ই মহম্মদ সন্ত্ৰাসবাদী গোটৰ সদস্য বুলি অভিযুক্ত এই 5জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ATS-ৰ সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰতৰ একাধিক স্থানত সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ এই সন্দেহযুক্ত জৈচ-ই সদস্যকেইজনে বিস্ফোৰক সংগ্ৰহ কৰিছিল। গ্ৰেপ্তাৰ হোৱা এই 5জন লোক টাইম বোমাৰ লগতে আন বিভিন্ন ধৰণৰ বিস্ফোৰক বনোৱাটো পাকৈত। তদন্তকাৰীসকলে লগতে দাবী কৰিছে যে এই দলটোৱে পাকিস্তানৰ নিৰ্দেশ মৰ্মে কাম কৰি আছিল। কেৱল সেয়াই নহয়, সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ সীমান্তৰ সিপাৰৰ পৰা পুৰণি গাড়ী কিনিবলৈও ইহঁতক নিৰ্দেশ দিয়া হৈছিল। তদন্তকাৰী বিষয়াসকলৰ ফালৰ পৰা জানিব পৰা গৈছে যে প্ৰায় এসপ্তাহৰ পূৰ্বে গুজৰাট আৰু মধ্যপ্ৰদেশত জয়ছৰ এটা স্লিপাৰ চেলৰ সন্ধান পোৱা গৈছিল। ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰি দুয়োখন ৰাজ্যৰ পৰা
8জন সদস্যক গ্ৰেপ্তাৰ কৰা ATS-এ তদন্তত পোহৰলৈ আহে যে মাদ্ৰাছাৰ আঁৰ লৈ এই গোটৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ মগজু ধুলাই কৰিছিল আনকি সন্ত্ৰাসবাদীৰ দলত নতুনকৈ নিযুক্তি আৰু আক্ৰমণৰ প্ৰশিক্ষণো দিয়া হৈছিল এই গ্ৰেপ্তাৰৰ ঘটনাৰ পিছতে অভিযুক্তসকলক জেৰা কৰি আৰু 5জন জৈশী সদস্যৰ সন্ধান পোৱা যায় আৰু তাৰ পিছতে গুজৰাটৰ একাধিক জিলাত অভিযান চলাই বৃহস্পতিবাৰে এই 5জন লোকক গ্ৰেপ্তাৰ কৰা হয় তদন্তত আৰু জানিব পৰা গৈছে যে দাৰুল ইছলাম নামৰ এটা সংগঠন গঠন কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰি আছিল এই সন্ত্ৰাসবাদীসকলে আৰু গুজৰাটে আছিল ইহঁতৰ মূল ঘাটি ইয়াৰ পৰাই দেশৰ একাধিক ডাঙৰ চহৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল এই 5জন অভিযুক্তক ধৰি বৰ্তমানলৈকে এই স্লিপাৰ সেলৰ মুঠ 13জন সদস্যক গ্ৰেপ্তাৰ কৰিছে গুজৰাট ATS-এ ৰাজ্যখনৰ আন ক'ত ইহঁতৰ নেটৱৰ্ক বিয়পি আছে সেয়া জানিবলৈ বৰ্তমান তদন্তকাৰীসকলে চেষ্টা চলাই আছে